আজি আহি পাইছোঁ আমি বৰনদী বনভোজস্থলীত। এয়া দেখিবলৈ পাইছে, আগলৈ আগুৱাই যাম আৰু আপোনালোকক দেখুৱাই আছোঁ বৰনদী বনভোজস্থলীৰ এক সুন্দৰ দৃশ্য। ছাবস্ক্ৰাইব কৰক JS ইনভেনশ্যন চেনেলটো আৰু প্ৰেছ কৰক এই বেল আইকনটো, যাতে আপোনালোকে সকলোতকৈ আগত মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পায়। কিমান লাৰু পেকেট? কেইটা? ফ্ৰেণ্ডসকল, আজি আপোনালোকক লৈ আহিছোঁ বৰনদী বনভোজস্থলীলৈ। এই বনভোজস্থলীখনত বহুকেইটা বৈশিষ্ট্য আছে ফ্ৰেণ্ডসকল, যাৰ বাবে আপোনালোকে এই বনভোজস্থলীখনত নিচেই আকৰ্ষিত হ'ব। হয় ফ্ৰেণ্ডসকল, এই বনভোজস্থলীখন বৰনদী অভয়াৰণ্যৰ নিচেই কাষতেই লাগি আছে। যি বৰনদী অভয়াৰণ্য 1980 চনত স্বীকৃতিপ্ৰাপ্ত হৈছিলে আৰু এই অভয়াৰণ্যখন গুৱাহাটীৰ পৰা প্ৰায় 130 কিলোমিটাৰ আৰু ইয়াৰ নিকটৱৰ্তী চহৰ মঙলদৈৰ পৰা প্ৰায় 70 কিলোমিটাৰ নিলগত অৱস্থিত। হয় ফ্ৰেণ্ডসকল, আপোনালোকক আজি এইখন বনভোজস্থলীলৈ লৈ আহিছোঁ। এই বনভোজস্থলীখনত আটাইতকৈ ভাল লগা দৃশ্য হ'ল এই বনভোজস্থলীখনৰ মাজেৰে বৈ গৈছে সুন্দৰ বৰনদীৰ পানী, যি পৰিষ্কাৰ পানী আপোনালোকক মনোমোহিত কৰি তুলিব। লগতে এই বনভোজস্থলীৰ উত্তৰ দিশত থকা পাহাৰৰ যি দৃশ্য, সেই দৃশ্যই আপোনালোকক সঁচাকৈ বৰ আনন্দিত কৰি তুলিব। বাক্সা জিলাত অৱস্থিত এই বনভোজস্থলীখন পৰ্যটকৰ বাবে আকৰ্ষণস্থলী হৈ পৰিছে। ক'ৰ পৰা ফ্ৰেণ্ডসকল, এয়াই বৰনদীৰ যি বনভোজস্থলী এয়া দেখিবলৈ পাইছে। সম্পূৰ্ণ আনন্দ চলি আছে ইয়াতে। এয়া দেখিবলৈ পাইছে সকলোফালে গান বাজানা আৰু মানুহৰ ভিৰ, প্ৰতিবাদ মানুহৰ ভিৰ। আগলৈ আৰু আছে, ইফালে দেখিবলৈ পাব আপোনালোকে বহুত মানুহ ইফালে ভিৰ আছে। আপোনালোকে গ'লে আৰু দেখিবলৈ পাব। হয় ফ্ৰেণ্ডসকল, এই বৰনদীৰ ওপৰত যি দলং আছে, সেই দলঙত এটা ধুনীয়া দ্বীপ আছে আৰু সেই দ্বীপত আপোনালোকে নামি এই বনভোজস্থলীৰ যি আনন্দ ল'ব পাৰে। নতুবা নামি যোৱা এক সুন্দৰ পথ আছে, তালৈ আপোনালোকে নামি গৈ এই বনভোজস্থলীৰ আনন্দ ল'ব পাৰে। নদীৰ শীতল পানী লাৰি আপোনালোকে নিজকে প্ৰকৃতিৰ মাজত বিলীন কৰিব পাৰে। হয় ফ্ৰেণ্ডসকল, এই বনভোজস্থলীখন সঁচাকৈ বৰ মনোমোহিত। আপোনালোকে এই ভিডিঅ'টো এনজয় কৰকচোন। ফ্ৰেণ্ডসকল, আপোনালোকক কওঁ যে এই বনভোজস্থলীখন সঁচাকৈ বৰ আকৰ্ষণীয়। যদিও বৰ্তমান বনভোজ প্ৰেমী ৰাইজসকল যিসকল আহিছে, তেওঁলোকক কাটৰ অনুৰোধ যে বনভোজস্থলীবোৰ যেন লেতেৰা নকৰে, তেওঁলোকে পৰিষ্কাৰ কৰি ৰাখে। কাৰণ প্ৰকৃতিৰ এই যি অৱদান, যি আমাক সৌন্দৰ্যতা জ্ঞাপন কৰিছে, তাৰ ওপৰত আৰু পৃথিৱীত একো সৌন্দৰ্যতা নাই। প্ৰকৃতিৰ সৌন্দৰ্যতাই আমাক সঁচাকৈ সদায় মনোমোহিত কৰি তোলে। আৰু এনেকুৱা মনোমোহিত পৰিৱেশত আমি জানো যিবোৰ আমি খোৱাৰ বাবে ব্যৱহাৰ কৰোঁ, সেইবোৰ পেলাই থৈ গ'লে সঁচাকৈ বৰ লেতেৰা হৈ পৰে পৰিৱেশটো। আমি যিসকল বনভোজপ্ৰেমী ৰাইজ আহে, তেওঁলোকক কাটৰ অনুৰোধ কৰিছোঁ যে তেওঁলোকৰ যি পেলনীয়া জাবৰ জোঁথৰ থাকে, তেওঁলোকে পৰিষ্কাৰ কৰি থৈ যায় আৰু ভালদৰে বনভোজস্থলীখন পৰিষ্কাৰ কৰি ৰাখে, যাতে ভৱিষ্যতে তেওঁলোকে আহিলে সেই বনভোজস্থলীখন আকৌ তেনেকুৱাই পায়, যেন এক সুন্দৰ ঠাই, সুন্দৰ পৰিৱেশ হৈ পৰে। ফুল মস্তি চলি আছে ইয়াতে। এয়া হ'ল বৰনদী পিকনিক স্পট। হয় ফ্ৰেণ্ডসকল, এই বনভোজস্থলীৰ নিচেই কাষতে এটা সুন্দৰ দুৰ্গা মাৰ মন্দিৰ আছে, লগতে শিৱৰ স্থানো আছে। এই স্থানলৈ গৈ আপোনালোকে এবাৰ
ভগৱানৰ চৰণ চুই আহিব পাৰে ফ্ৰেণ্ডসকল। চ' আপোনালোকক সেই ঠাইলৈ আমি লৈ যাম এই ভিডিঅ'টোৰ জৰিয়তে। ফ্ৰেণ্ডসকল, বৰনদী যি পিকনিক স্পট আছে তাৰ নিচেই ওচৰতে এটা ধুনীয়া মন্দিৰ আছে। আপোনালোকে বৰনদী বনভোজস্থলীত আহিলে এই যিটো মন্দিৰলৈ আহিব একেবাৰে নাপাহৰিব। সুন্দৰকৈ ইয়াত আহি আপোনালোকে দৰ্শন কৰি যাব পাৰে। এই আগত আছে আমি বৰনদী বনভোজস্থলীত যেতিয়াই আহে, এয়া যি মন্দিৰ আছে মা দুৰ্গাৰ শিৱৰো স্থান আছে, ইয়ালৈ আপোনালোকে আহি এটা আশীৰ্বাদ লৈ যাব একেবাৰে কামত। ফ্ৰেণ্ডসকল, বৰনদী যি পিকনিক স্পটৰ আমি ভিডিঅ'টো আগবঢ়ালোঁ, আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয়কৈ কমেণ্ট কৰি জনাব। খুবেই সুন্দৰ ঠাই। মোৰ লগত মোৰ বন্ধু আছে, এয়া আকাশ বিশ্বকৰ্মা। খুব এনজয় কৰিছে সি আহি কেনে। কেনেকুৱা লাগিছে জেগাটো? পানীবিলাক কেনেকুৱা? একদম পৰিষ্কাৰ পানী। আপোনালোকে আহি এনজয় কৰিব পাৰে। আহক আপোনালোকে চাওক এই ধুনীয়া ঠাইখন।